সকলকে নমস্কাৰ। নাগাৰা নাম আৰু এই নাগাৰা নামৰ বিষয়ে জানিবলৈ আজি আমাৰ মাজলৈ লৈ আহিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ পাঠক সন্মানীয় দ্বিজেন্দ্ৰ মোহন পাঠকদেৱ। এয়া দ্বিজেন্দ্ৰ মোহন পাঠকদেৱ। আজি আমি এখেতৰ পৰা জানিম নাগাৰা নামৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কিছু কথা। দাদা, বাকী আপোনাৰ স্বাস্থ্য ভালে আছে? ভালে আছে, ভালে আছে। আচ্ছা, ভগৱানে আপোনাৰ স্বাস্থ্য ভালে ৰাখক। এতিয়া বাৰু আপুনি পোনপ্ৰথমতে বাৰু কওকচোন যে আপুনি যি নাগাৰা নাম গাবলৈ আৰম্ভ কৰিলে, কেনেকৈ বাৰু আপুনি পোনপ্ৰথমতে আৰম্ভ কৰিলে? মোৰ নাম দ্বিজেন্দ্ৰ মোহন পাঠক। মোৰ দেউতাৰ নাম স্বৰ্গীয় মীনাৰাম পাঠক, মাৰ নাম গধূলি পাঠক, তেওঁ শলমাৰী। মই খুব সৰুৰে পৰা নাগাৰা নামৰ গতি হৈছিলোঁ, কাৰণ মোৰ দেউতা নাগাৰা নামৰ পাঠক পোনপ্ৰথমে। তাৰপিছত মোৰ ভিন্দু নাগাৰা নামৰ পাঠক, মোৰ খুৰা নাগাৰা নামৰ পাঠক। মই ভিন্দুৰ লগত পঢ়ি থকা সময়তে 1955 চনৰ পৰা 5 বছৰ নাগাৰা বজাইছোঁ। 1955 চনৰ পৰা 5 বছৰ নাগাৰা বজাইছিলোঁ। আৰু তেতিয়া 60 চন হ'ল, উপনীত হ'ল 60 চনত। মোৰ জন্ম 1939 চন 30 ছেপ্টেম্বৰ। তেতিয়া মোৰ বয়স 20 বছৰ। ভিন্দু ক'লা তুমি অপু নামতে গোৱা, তোমাৰ কণ্ঠটো খুব ভাল। নহ'লে ভিন্দু হ'ব দিয়া, দেউতাই অনুমতি দিলে। সেইফালৰ পৰা মই নাগাৰা নাম জগতত 1960 চনৰ পৰা হাতত মেলিছোঁ। এনেকৈ নাগাৰা নামৰ গাই প্ৰথমতে মোৰ গুৰুজনাৰ লিখনিসমূহ গাইছিলোঁ। মোৰ গুৰুজনা প্ৰয়াত ভূমিধৰ বনিয়া, তেওঁ বৈকুণ্ঠগামী হৈছে। বকুলা পাঠক বুলি তেওঁক মাতৰি বনাওঁ। তেওঁ মোৰ ঘৰত থাকে, মোক নাম কেনেকৈ লিখিব লাগে এইবোৰ শিকাইছিল। মই তেওঁৰ নামে প্ৰথমে গাইছিলোঁ। নাম লিখা হেৰিটো মোক ভূমিধৰ বনিয়াই দিছে। তাৰ পৰা মই আহি আজি কিমান চনত 2025 চনত উপনীত হ'ল। চৰকাৰে মোক শিল্পী পেঞ্চন দিছে। 7 বছৰ হ'ল শিল্পী পেঞ্চন মই পাইছোঁ চৰকাৰৰ পৰা। সেইফালৰ পৰা মই অত্যন্ত সুখী, কাৰণ মই যিবিলাক কৰিছোঁ, অসংখ্য নাম লিখিছোঁ, প্ৰায় 70-80টামান নাম লিখিলোঁ, 100টামান প্ৰশিক্ষণ দিছোঁ। দি আহি এতিয়া মোৰ আৰু বল বুদ্ধি হ'ল কমি আহিল। মই ল'ৰাক দায়িত্ব ভাৰ দিলোঁ সুৰেন্দ্ৰ মোহন পাঠকক, যেমন নাগাৰা নামৰ পাঠক। মই এতিয়া ঘৰতে থাকোঁ, নাম লেখোঁ, এনেকৈ আছোঁ। আৰু আজি মই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈ খুব আনন্দিত হৈছোঁ। আৰু মোৰ ধৰণে ভজন বুলিয়ে ক'ব বিচাৰোঁ। মই গোটেই নাজানো, কিঞ্চিত অকণমান কিঞ্চিত মান কিবা নামৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিছোঁ। কাৰণ নামৰ মহিমা অপাৰ। নাম শব্দৰ অৰ্থ নামা, শিৰ নত কৰা, শিৰ লৈ প্ৰণাম জনোৱা, শৰণ লোৱা, আশ্ৰয় লোৱা। দন্ত্য মত আকাৰ হ'ল নাশ কৰা, মত হ'ল মদ গৰ্ব অহংকাৰ। নাম ল'লে শৰীৰৰ পৰা মদ গৰ্ব অহংকাৰ দূৰীকৰণ হয়। সাংস্কৃতিকভাৱে সমৃদ্ধ মানৱৰ মুখ্যকামী তথা ভাগৱত প্ৰাপ্তিৰ উচ্চস্তৰীয় সাধাৰণ সম্পদ হৈছে হৰিৰ নাম। নামৰ মহিমা ব্ৰহ্মাই 4মুখে কৈ পাৰ পোৱা নাই। নামৰ মহিমা সদাশিৱে পঞ্চমুখে কৈ পাৰ পোৱা নাই। নামৰ মহিমা অনন্ত সহস্ৰমুখে কৈ পাৰ পোৱা নাই। নামৰ মহিমা নাৰদে দিন ৰাতি বিনা বজাই হৰিৰ নাম গাই নামৰ মহিমাৰ কথা কৈ পাৰ পোৱা নাই। আৰু মইনো নামৰ বিষয়ে কি ক'ম, তথাপিতো ক'বলৈ চেষ্টা কৰিছোঁ। যিহেতু ষ্টুডিঅ'ৰ মজিয়াত মই আজি উপস্থিত হৈছোঁ, মোৰ আজি বৰ সৌভাগ্য। এতিয়া আপুনি কওকচোন যে আমি যিহেতু কিবা এটা বস্তু আমি পাব লাগিলে আৰম্ভ হ'বই লাগিব। ঠিক আমাৰ নাগাৰা নামটো কেতিয়াৰ পৰা কি কাৰণত আমাৰ সমাজত আৰম্ভ কৰিলে, গুৰুজনাই কাৰ জৰিয়তে আৰম্ভ কৰিলে, অকণমান যদি আমাৰ দৰ্শকে জানে। মই যিখিনি জ্ঞাত, যিখিনি বুজি পাওঁ বা পাইছোঁ, সেইখিনিয়ে ক'বলৈ বিচাৰিম। 14 শতিকাৰ শেষৰ ভাগত, 15 শতিকাৰ আগমুহূৰ্তত
সেই সময়ত অন্যায় অত্যাচাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কুসংস্কাৰ অন্ধবিশ্বাসে চালি ধৰিছিল তেতিয়া ঈশ্বৰ প্ৰেৰিত দূত মহাপ্ৰবক্তা মহামুনি ঋষি বিশ্ববিজয় গুৰু মহাপুৰুষ শংকৰদেৱ আমাৰ অসম গুৰুতে আৱিৰ্ভাৱ হ'ল তেওঁ আৱিৰ্ভাৱ হৈ কি কৰিলে সাম্যবাদ সমাজবাদ মানৱতাবাদ একেশ্বৰবাদৰ দ্বাৰা জাতি উপজাতি সকলোকে একত্ৰিত কৰি এখন অবিচাৰহীন বেবিচাৰহীন শোষণহীন নিষ্পেষণহীন আলস্যহীন বৰ্ণহীন সমাজ গঢ় দিয়াৰ উপৰিও নানা শাস্ত্ৰসমূহ লিখি ঈশ্বৰ তত্ত্ব আধ্যাত্মিক তত্ত্ব সৃষ্টি তত্ত্ব জগত তত্ত্বৰ বিষয়ে পুংখানুপুংখ ৰূপে লিখি জ্ঞানৰ বন্তি ৰাইজৰ মাজত বিতৰণ কৰি থৈ গৈছিল আৰু গুৰুজনাই কি কৰিছিল ধৰ্ম সাহিত্য সংস্কৃতি কলা কৃষ্টি শ্ব মুখা ভাস্কৰ্য শিল্পকলা নাট ভাওনাৰ জৰিয়তে মানুহক মানুহ হিচাপে পৰিচয় দিব পৰাকৈ আজিৰ পৰা 576 বছৰ পূৰ্বে ধৰ্মৰ সেন্দুৰীয়া পথ নিৰ্মাণ কৰি থৈ গৈছিল গুৰুজনাই যি সাংস্কৃতিক বীজ ৰোপণ কৰি থৈ গৈছিল তাৰ পৰা নানা সংস্কৃতিৰ উদ্ভৱ হ'ল যেনে গুৰুজনাৰ সৃষ্টি কিন্তু প্ৰসংগীয়া নাম থিয় নাম নাগাৰা নাম দিহা নাম এক নাম বীৰ নাম সবহুৱা নাম নিশি নাম ভৰতাল নৃত্যৰ নাম সঞ্জুৰী নাম হলি নাম ৰঙিলী নাম সেও চাপৰি নাম জোনা নাম আই নাম আয়তী নাম জৰা নাম বিয়া নাম প্ৰভৃতি কিন্তু তাৰ ভিতৰত অন্যতম এতিয়া বৰ্তমান দিহা নাম আৰু নাগাৰা নামে আমাৰ নামনি অসম তথা অসমত মানে প্ৰাধান্য বিস্তাৰ কৰি আছে নাগাৰা নাম হ'ল ধৰ্মীয় লোক সংস্কৃতি পৰিবেশ্য কলা নাগাৰা নাম লোক পৰিবেশ্য কলা এই কলাৰ উৎপত্তি ক'ত হৈছে মই সেইখিনি ক'ব কৈছে উৎপত্তি হৈছে কীৰ্তন আৰু ঘোষা পুথিৰ মাজত নাগাৰা নামৰ ভুনৰ সৃষ্টি পোনপ্ৰথমে গুৰুজনাৰ যি গোটেইখিনি শাস্ত্ৰ মুঠি গোৱাৰ কাৰণে এখন পুথি নিৰ্মাণ কৰি থৈ গৈছিল সেইখন পুথিৰ নাম হ'ল কীৰ্তন পুথি কীৰ্তন মানে গোৱা আৰু শ্ৰৱণ মানে হ'ল শুনা গোৱাৰ কাৰণে আমাক কীৰ্তন পুথিখন দি গৈছে আৰু মাধৱ গুৰুৱে আমাক ঘোষা পুথিখন দি গৈছে গোৱাৰ কাৰণে তাতে নাগাৰা নামৰ ধুনৰ উৎপত্তি হৈছে যেতিয়া এইখিনিতে ক'ব লাগিব ক'ত উৎপত্তি হ'ল নাগাৰা নামৰ কিয় উৎপত্তি হ'ল নাগাৰা নাম অৰ্ধনাটকীয় ধৰ্মীয় পৰিবেশ্য কলা এইটো সকলোৱে জ্ঞাত সকলোৱে জানে দৰং জিলাৰ খটাৰা সত্ৰত স্থাপন কৰে গোবিন্দ আটাই তারপর লেচাগুণীয়া আটা আমাৰ তাৰে গোবিন্দ আটা বুলি কামৰূপৰ লেচাগুণীয়া আটা তেওঁ মাধৱ গুৰুৰ নিৰ্দেশ মতে তাতে সত্ৰ স্থাপন কৰে তেওঁৰ সহাত স্বৰূপ কৃষ্ণ ডেকা দুয়োটা মিলি নাগাৰা নামৰ পাতনি মানে সূচনা মানে কৰে যি এই আৰু ধৰ্মৰ তাত্ত্বিক দিশ আধ্যাত্মিক দিশ এই মানে জড়িত এটা পৰিবেশ্য কলাৰ উৎপত্তি তাতে হৈছিল দৰং জিলাত 17 শতিকাৰ প্ৰথম দশকৰ ভাগমানতে থিৰাং কিন্তু কোনো কৰিব নোৱাৰে কিবা কেতিয়া হৈছিল আৰু যিবিলাক আমাৰ সত্ৰ আছে সত্ৰসমূহতো নাগাৰা নামৰ বিষয় পুংখানুপুংখ হিচাপে কোনো উল্লেখ নাই লিখিত ৰূপত একো পোৱা নাযায় তৎসত্ত্বেও আমি কিঞ্চিত কৰবাত পাইছোঁ লিখনি সৰু সুৰা লিখনি তাৰ পৰা জানিব পাৰিছোঁ যে নাগাৰা নাম সত্ৰতে উৎপত্তি হৈছিল শংকৰী সমাজ তাৰপিছত কেনেকৈ উৎপত্তি হৈছিল দেৱবাদ্য দুন্দুভি আকাৰত গুৰুজনে দবাৰ সৃষ্টি কৰে দবা সত্ৰবিলাকত সেই দবাক আহৰি কৰি দেখা পায় দবাক অনুসৰণ কৰি নাগাৰা তৈয়াৰ কৰা হৈছে নকৈ গঢ় দি নাগাৰা উলিওৱা হৈছিল এই নাগাৰা প্ৰথমতে গাছৰ টুকুৰাৰ নাগাৰা বৰ প্ৰকাণ্ড গাছ কাটি সেই গাছৰ টুকুৰা বটালিৰে ফুলি মুখত চামৰা সংযোজন কৰি পোনপ্ৰথমে গছৰ টুকুৰাৰ নাগাৰা গছৰ খোলাৰ নাগাৰা তাৰপিছত আহিল তক্তাশিলেৰ নাগাৰা আমি যেনেকৈ পলাবিলাক তৈয়াৰ কৰোঁ মাছ ধৰা পলা জুলুকি ঠিক তেনেকৈ এটা ডাঙৰ সৰু এই কোধৰে
কোধৰি বুলি কয় আমাৰ ঘৰচীয়া ভাষা তলে ওপৰে দি কি কৰে সুন্দৰভাৱে প্ৰলাপ দি ওপৰত আৰু চামৰা সংযোজন কৰি এনেকৈ 2 নম্বৰ নাগাৰাটো টকটা চিলাই নাগাৰা 3 নম্বৰ নাগাৰা হ'ল মাটিৰ খোলাৰ নাগাৰা আৰু 4 নম্বৰ নাগাৰা পিতলৰ নাগাৰা এই 4 প্ৰকাৰ নাগাৰা গৰমত এতিয়াও কৰবাত আমি পাওঁ বা আছে এতিয়া বিলীন হৈ যোৱা নাই কিন্তু এতিয়া মাটিৰ খোলাৰ নাগাৰাটোৱে সৰ্বজন বিদিত হৈছে নামনি অসমত উজনি অসমতো এই মাটিৰ খোলাৰ নাগাৰাই মনা হৈছে এনেকৈ শংকৰী সংস্কৃতিত ভোট দেশৰ পৰা ভুটীয়া তাল আনি ব্যৱহাৰ কৰা হৈছে ভুটীয়া তাল সেই ভুটীয়া তালৰ আৰ্হিত অসমত ভৰতাল বনোৱা হয় ভৰতাল বৰ ডাঙৰ ডাঙৰ তাল সেই ভৰতাল ৰামতাল পাতিতাল খুটিতাল সেইবিলাক তাল বজোৱা নামত সংযোজন কৰা হৈছে মই যিবিলাক নামৰ কথা ক'লোঁ এই নামত মানে তালবিলাক বজোৱা হয় যে তেনেকৈ নাগাৰা নাম সমাজত প্ৰচলিত হৈছিল ধৰ্মৰ ধাৰণাৰে যি ধৰি ৰখা হয় ধৰ্মৰ মানে বৰ্তোৱাৰ কাৰণে প্ৰচাৰ কৰাৰ কাৰণে ই এটা মাধ্যম ধাৰণাৰে যি ধৰি ৰখা হয় সেই ধৰ্ম আচাৰ বিচাৰ সদাচাৰ ভাৱ চিন্তা নিষ্ঠা সততা নৈতিকতা সৌজন্যতা সাম্য মৈত্ৰী প্ৰেম প্ৰীতিৰে ধৰি ৰখাই হৈছে ধৰ্ম এই নাম ধৰ্ম এই বহুত সপ্তদশ শতিকাৰ প্ৰথম দশকৰ ভাগতে এনেকৈ আৰম্ভণি হয় প্ৰথম কিন্তু দৰঙীয়া নাম 1984 চনত সমূহ পাঠকবিলাকে লগ লাগি এটা নামকৰণ কৰে সদৌ অসম নাগাৰা নাম সংঘৰ গঠন হয় তাতে 1984 চনত নাগাৰা নাম নামাকৰণ নতুন নাম হয় আগে দৰঙীয়া নাম আছিল সেই দৰঙীয়াটো গুচি নাগাৰা নাম হ'ল এতিয়াতো আপুনিতো ক'লে যে এইটো এটা কলা সেই কলাটোত আমাৰ যি নৱৰস সৃষ্টি কৰি অভিনয় হওক নৃত্য হওক গোটেই লগ লাগি আমাৰ এটা নাম পৰিৱেশন কৰা হয় এই নাম পৰিৱেশন কৰাটো বাৰু সহজ বুলিয়ে ক'লোঁ কিন্তু লিখাটো বহুত জটিল তেনেস্থলত আপুনিতো বহুত নাম লিখিছে এতিয়ালৈকে আপুনি কিমানটামান নাম লিখিছে মোৰ 70ৰ অধিক হ'ব মোৰ 70টামান কাহিনী মই লিখিছোঁ 4খন কিতাপ ছপা আকাৰত ওলাইছে কিন্তু মোৰ অৰ্থ অনাটন হেতুকে মই বাকীবোৰ নাম ছপা কৰা নহ'ল কিন্তু মই প্ৰায় পাঠকবিলাকে মোৰ নাম গায় এনেকৈ গায় তাৰপিছত আৰু ৰসৰ সৃষ্টিটো নৱৰসৰ সৃষ্টি কৰিব লাগে কিন্তু ভক্তি ৰসটো প্ৰাধান্য বেছি দিব লাগে যেনে শৃংগাৰ হাস্য কৰুণ বীৰ বিভৎস ৰুদ্ৰ ভয়ানক অদ্ভুত শান্ত এই নৱৰসৰ ভিতৰত গুৰুজনে আৰু এটা ৰস সৃষ্টি কৰিছিল সেইটো হ'ল নামৰ প্ৰেম অমৃত ৰস অমিয়া ৰস আমি গাইছিলোঁ এটা সময়ত কি গাইছিলোঁ মোৰ পিতৃ গাইছিল প্ৰয়াত পিতৃ প্ৰয়াত খুৰা আৰু আগৰ সেই যিবিলাক বৈকুণ্ঠগামী হ'ল পাঠকবিলাক তেওঁবিলাকে গাইছিল আজিকালি পাঠকে কিন্তু এই সুৰ নাগায় এইটো আচল মানে ঘোষা নামৰ নাগাৰা নামৰ সুৰ কি পিয় 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 একেবাৰে পাহাৰণিৰ গৰ্ভত হেৰাই গৈছে আজিকালি নোগোৱা হৈছে এতিয়া আপুনিতো 60 চনৰ পৰাই নাগাৰা নাম গালে আৰু এতিয়ালৈকে 65 বছৰ আগতে আপুনি 85 বছৰ গতিকে তেতিয়া আপুনি কিমান দিন হ'ল আপুনি সেই সময়ৰ পৰিৱেশটো জানে গতিকে এতিয়া আপুনি কওকচোন যে সেই সময়ৰ নাগাৰা নাম আৰু বৰ্তমান নাগাৰা নামৰ মাজত কিবা পাৰ্থক্য দেখিছে নেকি আপুনি পাৰ্থক্য বহুত আছে মই পাৰ্থক্যখিনি কম তাৰ আগতে মই অকণমান লৈ অহা কথা সেইখিনি কৈ লওক দৰঙতে নামৰ উৎপত্তি হোৱা বুলি আমি পাইছোঁ তাৰপিছত দৰঙতে এজন মহান শিল্পী তেওঁৰ নাম হ'ল প্ৰয়াত নৰেশ্বৰ শৰ্মা বৰুৱা তেওঁ 3খন নাগাৰা নামৰ পুথি পোনপ্ৰথমে ছপা কৰিছে ব্ৰজলীলা বস্ত্ৰলীলা আৰু হৰগৌৰী লীলা তেনেকৈ নাম চলি আহি আছে মোৰ ঘৰৰ কাষৰ পাঠক ফণী শৰ্মা
তাৰ হৰিশ্চন্দ্ৰ গোস্বামী পচলাগড়ৰ পিংগেশ্বৰ শৰ্মা বাৰেতলাৰ এজন বৰ বিখ্যাত পাঠক আছিল, তেওঁৰ নামটো মই হঠাতে পাহৰি গ'লোঁ। এইবিলাক পাঠকে সুন্দৰভাৱে শাৰীৰ নাম ক্ৰমান্বয়ে ধৰি ধৰি গাই 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 মানুহক মোহিত কৰিছিল। তাৰপিছত এই পৌৰাণিক যি নাগাৰা নাম আধুনিক দিশলৈ লৈ আহে এজন মহান শিল্পীয়ে পাঠকে, সেইজন হ'ল মোৰ গুৰু প্ৰয়াত ভূমিধৰ বনিয়া বগুলা পাঠক। তেওঁ নাগাৰা নামৰ কিন্তু আধুনিক পৌৰাণিক একো নাই, নামেই। তথাপিতো আমাৰ যি সমাজত আধুনিক বা নতুনত্ব বুলি কিছু এটা মানে আলোচনা হয়, এইটো আধুনিক কৰি গ'লা। এই আধুনিক ভাষাটো কিন্তু নামত নাখাতে, তথাপিতো আৰু যিহেতু ৰাইজে কয় আধুনিক বুলি মই ক'বলৈ বাধ্য হৈছোঁ। ভূমিধৰ বনিয়াই নাগাৰা নাম ৰাইজৰ মাজলৈ লৈ আহে কি আধুনিক কৰি। তেওঁ শ্ৰেষ্ঠ পাঠক, শ্ৰেষ্ঠ লিখক, শ্ৰেষ্ঠ প্ৰশিক্ষক আৰু ঈশ্বৰ প্ৰদত্ত মহান মানে শক্তিৰ অধিকাৰী আছিল সুৰাকাৰ। কোন? ভূমিধৰ বনিয়া। তেওঁ যিবিলাক সুৰ সৃষ্টি কৰিছিল, প্ৰায় 400-500 সুৰ সৃষ্টি কৰিছিল। আজি এই বৰ্তমান বহুত লিখক হ'ল, বহুত পাঠক হ'ল, কিন্তু সুৰাকাৰ এজনো নাই। হে প্ৰভুসকল, মই নমস্কাৰ কৰি গৈছোঁ, আপোনালোকে চেষ্টা কৰক। কাৰণ ভূমিধৰ বনিয়া যি কৰিছিল সেইখিনি সমল লৈ আপোনালোকে সুৰৰ সৃষ্টি কৰিবলৈ বিচাৰক। আধুনিক কৰিব লাগিব, নতুনত্ব বিচাৰে। সাংস্কৃতিক হ'ল প্ৰবাহমান, বহতি খুঁটিৰ দৰে চিৰ প্ৰবাহমান। এই গতি স্থবিৰ হৈ নাথাকে, সদায় গতি কৰি থাকে, নতুনত্ব বিচাৰে। তৎসত্ত্বেও পৌৰাণিকক আমি বাদ দিব নোৱাৰোঁ। পৌৰাণিক আৰু আমাৰ নিজস্ব কি এইটো আমি বিচাৰিব লাগিব। মই বৰ দুখ পাইছোঁ, কিছুমান পাঠকে সুৰবিলাক ধাৰ কৰি কৰি এনে নাগাৰা নামত সংযোজন কৰে। কিন্তু কোনো সংস্কৃতিয়ে যেনে ওজাপালি, লোকগীত, বিয়াৰ গীত, তাৰপিছত এনেধৰণৰ যিবিলাক মানে সংস্কৃতি আছে, কোনোৱে কিন্তু নাগাৰা নামৰ পৰা সুৰ ধাৰ কৰি নিয়া নাই। কিন্তু নাগাৰা নামৰ পাঠকবিলাকে কি কৰিছে, এই প্ৰত্যেক মানে সংস্কৃতিৰ পৰা সুৰবিলাক ধাৰ কৰি কৰি আনি নাগাৰা নামত সংযোজন কৰিছে। কৰাৰ ফলত কি হৈছে, নাগাৰা নাম নহয়, নাগাৰা গান হৈছে। বহুত পাঠকে এতিয়া নাগাৰা গানহে গায়, নাগাৰা নামৰ সুৰ কি ক'বই নোৱাৰে। আৰু তাৰ ফলত কি হয়, কিছুমান পাঠকে ভাল পাইছে, কিছুমানে বেয়া পাইছে। এইটো হ'ব নালাগে। কাৰণ নামত নৱৰসৰ সৃষ্টি কৰিব লাগে। শৃংগাৰ, হাস্য, কৰুণ, বীৰ, বিভৎস, ৰুদ্ৰ, ভয়ানক, অদ্ভুত, শান্ত। আৰু গুৰুজনৰ সৃষ্টি যি নামৰ প্ৰেম, অমৃত ৰস, অমীয়া ৰস, এইটো মানে বাহল থাকিব লাগে। কিন্তু সেইটো নাই, কেৱল হাস্যৰসটোৰ প্ৰাধান্য দি পাঠকসকলে নাম গায়। আৰু এইটো কৰাৰ কাৰণ হৈছে নিজক মানে ৰাইজৰ মাজত ডাঙৰ কৰা। মই বোলে স্বৰ্গৰ ৰজা, মই ডাঙৰ পাঠক, মই গোটেইখিনি জানো। এইটো কৰাৰ ফলত মানে নাগাৰা নাম হৰিৰ নামৰ পৰা ফালনি কাটি যায়। কি হৈছে এতিয়া, নাগাৰা নাম বেপাৰী নাগাৰা নামত 2-4জন পাঠকে গায়। মই সমূহ পাঠককে কোৱা নাই, সমূহ পাঠকে নাগায়, কিন্তু কেইজনমান পাঠকে এইটো ব্যৱসায় কৰি লৈছে। ব্যৱসায় কৰাৰ নামৰ উপায় বহুতো আছে, বিভিন্ন ব্যৱসায় কৰাৰ উপায় আছে, কিন্তু হৰিৰ নামকে ব্যৱসায় কৰি লোৱাটো এইটো গ্ৰহণযোগ্য মোৰ মতে এইটো হোৱা নাই। ঠিক আছে, আপোনাৰ লগতে আমাৰ সমাজৰ কাৰণে অন্তত আমি এই কথা ক'লোঁ যে অন্তত ধৰ্মক লৈ যাতে কোনেও ব্যৱসায় নকৰে। এতিয়া কথা হ'ল যে আগতে যিটো নাগাৰা নাম আছিল, সেই নাগাৰা নামৰ যিটো সমাজত যিটো জনপ্ৰিয়তা আছিল, সেই জনপ্ৰিয়তা মাজতে কিছু কমি গৈছিল। আৰু আজি প্ৰায় 2-3 বছৰ মানৰ পৰা আমি দেখিছোঁ যে সমাজত ইয়াৰ জনপ্ৰিয়তা যথেষ্ট বাঢ়িছে। ইয়াৰ মূল কাৰণ কি, আমি আধুনিকতাৰ সুৰবোৰ গ্ৰহণ কৰাৰ বাবে হৈছে নে কিবা অন্য কাৰণ থকা বুলি আপুনি ভাবে? আধুনিক যিটো আমি কৰি আছোঁ সেইটো কাৰণতো জনপ্ৰিয় হৈছে। কিন্তু জনপ্ৰিয় হ'লেও যিখিনি মানুহ জ্ঞানী গুণী মানুহসকলে যিটো তাত্ত্বিক দিশ, আধ্যাত্মিক দিশ, সেইটো যদি ফুটি নুঠে, কৃষ্ণৰ নামৰ মহিমাৰ যদি
প্ৰকাশ নাপায় সেইটো আমি মানে হেৰি বুলি শ্ৰেষ্ঠ বুলি ক'ব নোৱাৰোঁ কাৰণ ঈশ্বৰৰ নাম ভগৱন্ত পুৰুষৰ নাম কৃষ্ণৰ নাম কৃষ যোগ ন কৃষ্ণ কৃষ শব্দৰ অৰ্থ হ'ল সত্তা অস্তিত্ব ন শব্দৰ অৰ্থ হ'ল নিবৃত্তি পৰমানন্দ দুয়োটা মিলি পৰম সত্য হ'ল কৃষ্ণ সত্তা আৰু অস্তিত্বৰ লগত পৰমানন্দ সংযোগ হৈ হ'ল যে সচিদানন্দ কৃষ্ণ সৎ চিত আনন্দ কৃষ্ণই হ'ল পৰম ব্ৰহ্ম প্ৰভু ভগৱন্ত প্ৰভু ভগৱন্তৰ নাম লৈ পৃথিৱীবাসী আনন্দ পায় পৃথিৱীত যি আনন্দ দিব পাৰে তেওঁ হ'ল কৃষ্ণ যিসমূহ নাম গাই পাঠকসকলে কৃষ্ণৰ নাম উল্লেখ থাকিব লাগিব যদি উল্লেখ থাকে সেইটো খাদ্য নাম হৈছে তেনেকৈ আগবাঢ়ি যাওক ৰাজি আঁকোৱালি লওক কিন্তু কৃষ্ণৰ নাম যি কাহিনীত নাই ভগৱানৰ নাম সূৰ্য বীৰ্য ঐশ্বৰ্য গুঞ্জ মহিমা এইবিলাক যদি নাই সেইটো নাম বুলি আমি ধৰিব নোৱাৰোঁ বিশেষকৈ মই নোৱাৰোঁ কাৰণ মই তাহানি যুগৰে পাঠক আহি ইমান উপনীত হ'লোঁ বহু নাম লিখিলোঁ কিন্তু লিখি পেলাই মই নামবিলাক দিওঁহে সুৰবিলাক তেওঁবিলাকে কৰে কৰি বিভৎস সুৰো কিছুমানে লগায় সেইটো আৰু নহয় হিন্দী চিনেমাৰ সুৰ আহি নামত পৰিছে তাৰপিছত লোকগীতৰ সুৰ অসমীয়া চিনেমাৰ সুৰ আধুনিক গীতৰ সুৰ লোকগীতৰ সুৰ চাহ বনোৱাৰ সুৰ কেৱল এটাই সুৰ বাকী আছে সেইটো হ'ল মুছলমান ভাইসকলৰ জিকিৰৰ সুৰটো আৰু বড়ো ভাইসকলৰ হালাহা বাৰবালা জন্ঠাই শ্ৰী গণদা লাভেৰ গামিনী গদা লাংগন এইবিলাক সুৰ এই দুটা সুৰে বাকী মানে হাস্য এইখিনি ক'লোঁ বাৰু বাকী আৰু গোটেই সুৰ হেৰি কৰিছে নাগাৰা নামত সোমাইছে আগেয়ে আছিল নাম ধৰা গোৱা আমাৰ দিনত এতিয়া আছে নাম খেদা বাপু ক'ৰ পৰা আহিলা খুৰা নাম খেদিব গৈছিলোঁ নাম খেদা হৈছে নাম ধৰা আৰু গোৱাটো নহয় নাম এতিয়া খেদাটো হৈছে এক শ্ৰেণীৰ পাঠকে হৰিৰ নাম ৰথৰ তলৰ পৰা খেদি পেলায় খেদি পেলোৱাৰ উদ্দেশ্য হ'ল কি সকলো পাঠকে নহয় কিন্তু 2-4জন পাঠকে মোৰ লক্ষ্যত পুজিছে আৰু মোক কয় আহে দাদা খুৰা এনেধৰণে হ'ল মদ খাই ৰাগিয়াল বস্তু মদ বুলি নকওঁ ৰাগিয়াল বস্তু সেৱন কৰিও নাম গায় এইটো কৰিব নাপায় ধৰ্ম ধাৰণাৰে যি ধৰি ৰখা হৈছে মই আগতে কৈছোঁ ধৰ্ম এই ধৰ্ম যাতে বৰ্তাই ৰাখিব পাৰি সেইটো কৰিব লাগে নাগাৰা নাম হৰিৰ নাম ধৰ্মৰ মূল পৰমাৰ্থ তত্ত্ব নাগাৰা নামৰ মাধ্যমেৰে ঐক্যবদ্ধভাৱে প্ৰচাৰ কৰি মানৱ জাতিৰ সামাজিক আধ্যাত্মিক উৎকৰ্ষ সাধন কৰা হৈছে নাগাৰা নামৰ লক্ষ্য নাগাৰা নামৰ উদ্দেশ্য তাতে এক অপভংশ কৰাটো মই ভাল দিশত দেখা নাই আৰু বহুত এতিয়া মহিলা নাম ওলাইছে না সেই কথাটো মই ক'ব খুজিছোঁ আপুনিতো ক'লে যে এইটো ধৰ্ম আমি ধৰ্মৰ কাৰণে আমি নাম প্ৰদৰ্শন কৰি আছোঁ এতিয়া প্ৰথম কথা হ'ল কি আমি এতিয়া মহিলা নামৰ প্ৰসংগলৈ আপুনি কোৱাৰ লগে লগে কথা এটা কৈছোঁ যে আপুনিতো আজি বহু বছৰ আগতে নাগাৰা নাম সেই সময়ততো বোধহয় মহিলা নামৰ ঠিক আছে আৰু মাজতে মই এটা কথা আমাৰ নাম ধৰ্মটো আমি বৰপেটা সত্ৰৰ লগত ৰিলেটেড বস্তু বুলি আমি কওঁ হয় কি নহয় যদি বৰপেটা সত্ৰত এতিয়ালৈকে মহিলাৰ প্ৰৱেশ আমি দিয়া নাই তেনেস্থলত আমি নাম ধৰ্ম আমাক যিহেতু গোবিন্দ আতাই আমাক দিলে গতিকে এতিয়া আমাৰ মহিলাক আমি নাম গোৱাৰ অধিকাৰটো বৰপেটা সত্ৰত যিটো সোমোৱাৰে অধিকাৰ নাই তেনেস্থলত মহিলাৰ নাম গোৱা অধিকাৰটো কোনে দিলে কেতিয়াৰ পৰা মহিলাই নাগাৰা নাম গাবলৈ আৰম্ভ কৰিলে অকণমান যদি দৰ্শকক কৈ দিয়ে অধিকাৰটো হৰিৰ নাম লোৱাৰ কাৰো অধিকাৰ মানে নাই নোহোৱা বুলি ক'ব নোৱাৰি নাম লোৱাৰ অধিকাৰ সকলোৰে আছে পুৰুষৰো আছে মহিলাৰো আছে আৰম্ভণিটো কওকচোন মহিলা নাগাৰা নামৰ আৰম্ভণি মহিলা নাগাৰা নামৰ আৰম্ভণি এইটো পোনপ্ৰথমে আজি মই যেতিয়া বিয়া পঢ়ি থকা অৱস্থাত মোৰ খুৰীদেউ নাম গাইছিল পিংগলাচৰ বহি মহিলাবিলাকে দি মই তেতিয়া দেখা পাইছোঁ প্ৰায় 1955 তেওঁলোকে নামেই গাইছিল তেওঁ নাগাৰা সংগত কৰা নাছিল
নাগৰা সংগত কৰা নাই, চাপৰি বজাৰ তালো সংগত কৰা নাই। সেইটো নামৰ কথা হ'ল নাই, তাৰমানে মই নাগাৰা নাম, আপুনি যিটো যে নাগাৰা নামৰ পাঠক, তেনেকৈ নাগাৰা নামটো মহিলাসকলে কেতিয়াৰ পৰা গাব আৰম্ভ কৰিলে সেইটোৱে কৰিছোঁ। অন্য নামটো গাইছিল আগতে, গোসানীৰ নাম, পচতীয়া নামটো বহু বছৰ আগৰ পৰা আৰম্ভ আছিল। আজি 20 বছৰমানৰ আগৰ পৰা এইটো ৰাইজৰ মাজত ওলাই আহিছে। নাগৰা নাম এতিয়া কোনে প্ৰথমে গাইছিল, কোন মহিলাই, সেইটো আমি বিশেষকৈ মোৰ জ্ঞাত নহয়, মই নাজানিম ক'বা। কোন মহিলাই পোনপ্ৰথমে নাগৰা নাম পৰিৱেশন কৰিছিল সেইটো মোৰ মন মস্তিষ্কত সেইটো মোৰ সোমোৱা নাই। কিন্তু আজি 20 বছৰৰ পৰা ক্ৰমান্বয়ে পুঠি মাছৰ যেনেকৈ জাক, ঠিক তেনেকুৱা মানে ৰাইজৰ মাজলৈ ওলাই আহিছে মহিলা নাম, মহিলা নাম, মহিলা নাম। কিন্তু পুৰুষৰ যিটো অস্তিত্ব এটা সময়ত কিজানি নাইকিয়াই হ'ব। বা গাত হৰিনাম লোৱাৰ সকলোৰে অধিকাৰ আছে। বৰপেটা সত্ৰই কিন্তু সোমাব নিদিয়ে। নিদিয়াৰ কাৰণ এটা আছে। কিয় নিদিয়ে? মহিলাৰ যি মাহত তেওঁলোক প্ৰতি মাহে মাহে তেওঁলোকৰ যিটো অসুবিধা হয়, সেই অসুবিধাৰ কাৰণে তেওঁলোকে বৰপেটাত হেৰি কৰিব নিদিয়ে, প্ৰৱেশ কৰিব নিদিয়ে সত্ৰৰ ভিতৰত। কিন্তু আমাৰো যিসকল মহিলাই, মই আকৌ আমাৰ এইফালে আহিলোঁ, আমাৰ যি মহিলা বৰ্তমান দলবিলাকে, পাঠকবিলাকে নাগৰা নাম পৰিৱেশন কৰি আছে, 2-4 এইটো মানে বিৰত থাকে মাহৰ 4-5 দিন। কিন্তু বহু পাঠকে, পাঠকনীয়ে, মহিলা পাঠকে এইটো বাছ বিচাৰ নকৰে। এইটো ঘোৰ অন্যায় বুলি মই কওঁ। কাৰণ হৰিৰ নাম লওঁতে অতি পবিত্ৰতা লাগে, শুদ্ধতা লাগে। কিন্তু সেইটো কি কাৰণত নকৰে, আমি সেইটো নিজে নিজে সংশোধন নহ'লে আৰু কোনো এইটো সংগঠন কৰি দিব নোৱাৰে। কিন্তু ভক্তিৰ দিশত আমি মন্দিৰত নোসোমাওঁ কিবা ব্যৱধান থাকিলে, কিন্তু তৎসত্ত্বেও যে আমি নামঘৰৰ মজিয়াত এই হৰিনাম পৰিৱেশন কৰোঁ অসুবিধাৰ বোজা শিৰত লৈ, এইটো যুক্তিসংগত নহয়। এইটো মোৰ দেশৰ বিৰোধী, মই সেইটোৰ বিৰোধী। কিন্তু মই অকলে বিৰোধ কৰিলে কি হ'ব? নহয়, তথাপিতো আপুনি আচলতে আমাৰ সমাজক এখেতে এজন জ্যেষ্ঠ অভিজ্ঞতা সম্পন্ন নামৰ ক্ষেত্ৰত তেখেতে এটা কথা কৈছে, যিটো ধৰ্ম প্ৰচাৰৰ বাবে, ধৰ্মক উদ্দেশ্য কৰি আমি নাগাৰা নাম প্ৰদৰ্শন কৰোঁ। গতিকে অন্ততঃ মহিলাসকলে, মহিলা পাঠকনীসকলে এই কথাটোত সদায় গুৰুত্ব দিলে আমাক সংস্কৃতি আৰু ধৰ্ম ৰক্ষা পৰিব। ইয়াৰ মাজতে মই আপোনাক আৰু এটা কথা সুধিব খোজোঁ যে আমাৰ যিটো নাম ধৰ্ম বুলি ক'লে আমি মূৰ্তি পূজাৰ প্ৰায় আঁতৰত থকা বিষয়। গতিকে যিহেতু নাম ধৰ্ম বুলি ক'লে মূৰ্তি পূজাৰ পৰা আঁতৰত থাকোঁ, আমাৰ অনুষ্ঠান কিছুমানত আমি দেখিছোঁ, ধৰি লওক দুৰ্গা পূজা হওক বা জগতধাত্ৰী পূজা হওক, যিকোনো কিবা মূৰ্তি পূজাৰ সময়ত আমাৰ নাগাৰা নাম দেৱীৰ সন্মুখত প্ৰদৰ্শন কৰি, কিন্তু কিছুমানে সকলো ক্ষেত্ৰত নহয়, আপুনি কোৱাৰ দৰে কিছুমানে আনকি দেৱীৰ প্ৰসাদে নাখায়, মূৰ্তি পূজাই নাচায়, এনেকুৱা মন্তব্য কিছুমান আমি শুনি থাকোঁ। তেনেস্থলত দেৱীৰ সন্মুখত নাগাৰা নাম প্ৰদৰ্শন কৰি প্ৰকৃততে দেৱীক সন্মান কৰাটো বুজাবনে অসন্মান কৰাটো বুজাব? তেলে পানী খানাৰ নিচিনা হয়। পূজা আৰু নাম দুটা ভাগ। সত্যত ধ্যান, তেতাত যজ্ঞ, দাপৰত পূজা, কলিত হৰি কীৰ্তন। আৰু গুৰুজনে কি ধুনীয়াকৈ লিখিছে, আমি গুৰুজনৰ যদি ঘোষাখিনি পঢ়ি চাওঁ, কলিত হৰিৰ কীৰ্তন বিনায়ন আমতে চাৱে গতি, যেন কুলবধূ নিজৰ স্বামীতে জীয়াম ভোজে গয়া উপপতি ভোজাৰ নিচিনা হয়। এইটো নাম আমি যি নাগাৰা নাম পূজাত গাব যাওঁ, এইটো আমাৰ পাঠকবিলাকে গাইছে, কিন্তু হাত দিয়াৰ কোনো হেৰি মোৰ শক্তি নাই, গাবই। কাৰণ এইটো ৰাইজে বিচাৰিছে। দেৱীৰ পূজাৰ ভাগটো পূজা বামুণে পুৰোহিতে কৰি আছে, আৰু এইফালে ৰাইজে বিচাৰিছে আমি আজি নাম চাওঁ। দুইফাল পৰ ধৰ্মখন হিংকিবা কথা চিত, কৰিবা ভূতকা দয়া সকলো নচিত, হৈব শান্ত চিত্ত সিটো ভকত বৎসল, এই ভাগৱত ধৰ্ম জানা মহা বল। এজনী যোনে যি কৰি আছে। আমাৰতো আমি সেইখন ৰভাৰ তলত বহি আমি নাম লৈছোঁ, কিন্তু নাম ল'লে হয় বাপ মেৰুৰ সমান, সজ্জনে নলয় নাম ইহাৰ কাৰণ। এইটো এটা ফকৰা যোজনাও আছে আমাৰ ঘৰুৱা ভাষাত।
তৎসত্ত্বেও যিহেতু ৰাইজে বিচাৰিছে আমি নাগাওঁ বুলি আকল গোজ মাৰি যদি বহি থাকোঁ বা পাঠকবিলাকে যদি বহি থাকে তেওঁবিলাকৰ মনৰ আশা পূৰণ নহ'ব। যিটো আশা লৈ নামৰ ৰিহাৰ্চেল কৰি আছে, ঈশ্বৰৰ বাণী বিলাইছে, তাতে সেইখিনি সময় পূজাৰ ফালে পিঠি দিছে, পূজাৰ ফালে আকৰ্ষণ কৰা নাই। মন চুম্বকাই যেনেকৈ লোহা টানাই নামে মানুহৰ মন আকৰ্ষিত কৰি লৈ আহিছে। ঠাইখিনি হয় সেইখনে ৰভা আৰু তাতেই পূজা, কিন্তু পূজা হ'লেও সেই সময়ত পূজাটো চলি থকা নাই। কৃষ্ণ। ঠিক আছে। এতিয়া হ'ল বৃহৎকাৰে বিশ্বকৰ্মাই দবাক সজিলা, বলি ৰজাই আনি দবাক মূৰ্তত ৰাখিলা। ৰণবাদ্য আছিল দবা সত্যত এটা দাপৰত, শংকৰ গুৰুৱে আনি থলে আমাৰ কীৰ্তন ঘৰত। এতিয়া আমি গম পালোঁ যে দবা যিটো আমি নাগাৰা বুলি কওঁ, সেই নাগাৰাটো দেৱবাদ্য, প্ৰকৃততে দেৱবাদ্য। সেই বাদ্য আমি কেতিয়াবা হাতেৰে বজোৱাৰ উপৰিও আমি কেতিয়াবা মূৰেৰেও বজোৱা দেখা পাওঁ। আৰু হয়তো শব্দ এটা ক'ব টানিছোঁ, বেলেগ বেলেগ পদ্ধতিৰেও বজায়, পিঠি আউজি পেলাই পিঠিৰেও বা কিলাকুটিৰেও মই বজোৱা দেখিছোঁ। গতিকে এইটো অপমান কৰা হৈছে নাই। লগতে আমি যিটো নাগাৰা নামত অকল তাল আৰু নাগাৰা ব্যৱহাৰ হয় বুলি আমাৰ শাস্ত্ৰত কোৱা আছে, কিন্তু তাত এতিয়া বহুতে ঢুলকিও ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত আপুনি অকণমান যদি কৈ দিয়ে পৰামৰ্শ সমাজৰ প্ৰতি। বৰগীত গাব লাগিলে বৰগীতৰ বাদ্যও বেলেগ, লোকগীত গাব লাগিলে লোকগীতৰ বাদ্যও বেলেগ, আৰু নাগাৰা নাম গাব লাগিলে নাগাৰা নামৰ বাদ্যও বেলেগ। নাগাৰা নাম হ'ল, নাগাৰা শব্দটো কিয় হ'ল? নাগাৰা বজাই গোৱা নামকে নাগাৰা নাম বুলি নামকৰণ কৰা হৈছে। যি নাম নাগাৰা বজাই পৰিৱেশন কৰা হয় সেই নাগাৰা নাম। আৰু তাৰো ডাঙৰ যি দেৱবাদ্য হ'ল দুন্দুভি। দুন্দুভিক অনুসৰণ কৰি গুৰুজনাই দবাৰ সৃষ্টি কৰিছিল। আৰু বলি ৰজাৰ তাৰে সৃষ্টি হোৱা বুলি কোনোবাই লিখছি। বলি ৰজাই নাম ধৰ্ম পোনপ্ৰথমে সত্যযুগ বলি ৰজাই শীতলপুৰীত কৰিছিল। তাৰ পৰা আহি এতিয়া মুহূৰ্তত এইটো বিস্তাৰভাৱে প্ৰচাৰ হ'ল হৰিৰ নাম ধৰ্ম। সত্য যুগতে আদি সত্য যুগতে নাম ধৰ্ম আছে, আৰু কলিৰ দিনতো নাম ধৰ্ম। নামেহে মুখ্য পাব। নাম ল'লে চতুৰ্বৰ্গ সিদ্ধি হয়, ধৰ্ম অৰ্থ কাম মুখ্য। নাম ল'লে তিনি ফল পায়, নাম ল'লে সাত কাৰ্য সিদ্ধি হয়। এই নামৰ মহিমা অপাৰ। কাৰ নাম? কৃষ্ণৰ নাম, ৰামৰ নাম। যি দশৰথৰ ঘৰত যে ৰাম জন্মিছিল, সেই হ'ল শ্ৰীৰাম। তেওঁৰ আকাৰ আছে, শ্ৰীটো আছে, শ্ৰীৰাম। আৰু কৃষ্ণ প্ৰভু ভগৱন্ত 16 কলা পূৰ্ণ কলা হে জন্মিল দৈৱকীৰ গৰ্ভসন্তাই বসুদেৱৰ গৃহত অৰ্থাৎ কংসৰ কাৰাগাৰত। তাতেও পূৰ্ণ কলা জন্মিছে তেওঁ, অংশ কলা নহয়, পূৰ্ণ কলা জন্মিছে। তেওঁ হ'ল শ্ৰীকৃষ্ণ। শ্ৰী যাৰ থাকিব তাৰ পতন আছে। গছত আম লাগে, ফল লাগিলে সৰে, মানুহ পৰুৱাৰ পাখি গজিলে মৰে, মানুহ জন্মিলে মৃত্যুবৰণ কৰে। ঠিক শ্ৰী যাৰ আছে ভগৱন্ত পুৰুষে নিজেই দেখুৱাই থৈ গৈছে তেওঁৰ পতনৰ বেদৰ ঘৰত, মানে শেষত যাই মৃত্যুবৰণ কৰা দেখুৱাইছে। আমাৰ যাৰ জন্ম আছে তাৰ মৃত্যু আছে। ৰামৰ মহিমা, ৰাম আৰু কৃষ্ণ বৈকুণ্ঠৰ ভগৱান, পৰম ব্ৰহ্ম, পৰম পুৰুষ আদি নিৰঞ্জন ৰাম আৰু কৃষ্ণ। ৰথ আকাৰ হ'ল জুই, মত হ'ল বতাহ। ৰাম বুলি কৈ মুখখন দবাই দিয়াৰ লগে লগে জুইৰ বতাহ আমাৰ অন্তৰত সোমাই আমাৰ অন্তৰ কুভাৱ, কুজ্ঞান, কুচৰিত্ৰ, কুচিন্তা গোটেই নাইকিয়া হয়, পবিত্ৰ হয়। এনেদৰে আমি এই নাগাৰা নাম সংস্কৃতিৰ মাজেৰে, পৰিৱেশ কলাৰ মাজেৰে নাগাৰা নাম পৰিৱেশন কৰাটো শুদ্ধ ৰূপত আমাৰ নিতান্ত দৰকাৰ। দাদা, বৰ্তমান আমাৰ নাগাৰা নামটো এটা ব্যৱসায় হৈ পৰিছে নেকি? নাগাৰা নাম ব্যৱসায় হোৱা বুলি ক'ব পাৰি। আৰু মই কিয় সেইটো ক'ব বিচাৰিছোঁ, 50-50 কিছুমানে নিচাত নাম গাইছে আৰু কিছুমানে পেচা কৰি লৈছে। কিন্তু এইটো হেৰি নহয়, ধন ঘটাৰ উপায় বহুতো আছে। নাম গাব লাগে, কিন্তু পইচাও লাগিব। পইচা লাগিলেও কিন্তু নামৰ যাতে মানদণ্ড ৰক্ষা হয়, পাঠকজনৰ সন্মানটো বজাই থাকে, অত্যাধিক পইচা ল'ব নালাগে। পূজা কৰাৰ ভিতৰত কিবা এটা ল'ব লাগে। কাৰণ জোৰণীবতীয়া নামবিলাকত গাড়ীৰে পৰি যাব লাগিব, গাড়ীৰে যাব লাগিব, পইচা খৰচটো লাগিব।
কিন্তু সদায় যেতিয়া নাম গাব সেইটো হ'ল পেচা বুলি আমি ক'ব পাৰোঁ। আৰু কিছুমানে নিচাত গায়, মনোৰঞ্জনৰ কাৰণে গায়, সেইটো আৰু সিও এটা ভাগ। আৰু নিচা আৰু পেচা দুটা ভাগ আছে, দুটাই বৰ্তমান আমাৰ সমাজত চলি আছে। নামৰে বেপাৰ কৰাটো মই মোৰ পক্ষে অসম্ভৱনীয়। তৎসত্ত্বেও কৰি আছে, কিন্তু ৰাইজেও আঁকোৱালি লৈছে। যিমান পইচা নহ'লেও মাতে, 20,000 টকা যদি ৰাতিত কিছুমানে নাম বিচাৰে মাতে, তথাপিতো চাই। কিন্তু এইটো মোৰ যে খুব চিন্তাধাৰাৰে কোনো গ্ৰহণযোগ্য নহয়। আচলতে নামটো আমি ব্যৱসায়ী হিচাপত ল'ব নালাগে, এইটো মূল কথা। এতিয়া আমি আৰু আমাৰ অনুষ্ঠানৰ সময় আমাৰ শেষ হ'ব হ'ল, গতিকে শেষত মই আপুনি যি প্ৰথমে যিটো নাম গাইছিল সেই নামৰ সুৰ এটি অকণমান, আৰু বৰ্তমান আমাৰ নাম সুৰ বাদ দি কিছুমান পাঠকে যি বেসুৰ কিছুমান অৰ্থাৎ ব্যৱহাৰ কৰিব নলগীয়া সুৰ কিছুমান ব্যৱহাৰ কৰি আছে, সেই সুৰৰ এটা কলি আমাক যদি গাই শুনাই দৰ্শকৰ বাবে। মোক ভূমিধৰ বনিয়ে যিবিলাক সুৰ দিছিল মোৰ গুৰুজনাই অতীততে, মোৰ সেই সুৰ 2-4টা মনত আছে, এতিয়া পাহৰা নাই মই, কণ্ঠগত হৈ আছে। মই ভূমিধৰ বনিয়াদেৱে কৈছিল যে নাগাৰা নাম কলা মেঘে চানি ধৰিব, যদি স্ব নিৰ্ভৰশীল নহয়, পৰ নিৰ্ভৰশীল হ'ব কেতিয়াও নালাগে, স্ব নিৰ্ভৰশীল হ'ব লাগে। যে পৰ নিৰ্ভৰশীল হৈ ভৰি তলিও আৰু মাতিব, এটা সময়ত নাইকিয়া হ'ব। নাগাৰা নাম বুলি মানে চিনাকি দিবৰ ঠাই নোহোৱা হ'ব। নাগাৰা নাম পাহাৰ নিৰ্ভৰশীল হেৰাই যাব, হেৰাই যোৱাৰ উপক্ৰম হ'ব। সেই লৈ মোৰ গুৰুজনাই যিটো দিছিল মোক, গুৰুজনাই দিয়াও গাম মই। আৰু মোৰ দেউতা, মোৰ পিতৃক বা পিতৃ সেৱচাবাৰী নামৰ সুৰ প্ৰথমে গাম, মাত্ৰ 3 সুৰি গাম মই। মোৰ দেউতাৰ সুৰটোকে গাম। আজিকালি সেই ভংগতাল বা সেৱচাবাৰী সুৰ কোনো কথাকে নাগায়, মই বাৰু গাই শুনাওঁ এটা কলি। কৃষ্ণ দৰ্শন মোৰ মহালাভ, ঐ দাইবুদাৰ কাক প্ৰতি। এইবিলাক হ'ল সেৱচাবাৰী সুৰ। আজিকালি পাঠকে নোৱাৰে, নাগায়, আৰু নাগৰিকবিলাকে নাগৰা বজাব নোৱাৰে। এতিয়া মোৰ ভূমিধৰ বনিয়াই যি নাগাৰা নাম আধুনিক কৰিলে তাৰে মই অকণমান গাওঁ। ৰাম আৰু সুগ্ৰীৱ দুয়োজনে প্ৰতিজ্ঞা কৰিছিল অগ্নি জ্বালিবলৈ, আৰু অংগীকাৰবদ্ধ হৈছিল। কি অংগীকাৰ কৰিছিল? সত্য কৰে ৰঘুনাথ অমিতা নকৰা সংশয়, একপাত হৰে বালিক বুধিব নিশ্চয়, সত্য কৰে ৰঘুনাথে। চিৰানে বলন্তময় কৰ অংগীকাৰ, বালিক বধি তোমাক দিম ৰাজ্য ভাৰ। সুগ্ৰীৱে বলন্তময় কৰ অংগীকাৰ, সীতাক উদ্ধাৰি তোমাৰ খুজিব ধাৰ। সত্য কৰে ৰঘুনাথে। এইবিলাক নাম সুৰ, এই গান সুৰ নহয়, এনেকুৱা সুৰবিলাক। আৰু আজিকালি কিটো হৈছে, নাগাৰা নামৰ কাৱালী সুৰো দিছে। বহুত পাঠকে গোৱা শুনিছোঁ, গণ্য মান্য পাঠকবিলাকো গায়।
ঋষ্য সিংহক মধ্যে লৈ নাচে নাৰীগণ, নাচে নাৰীগণ। নানান কৌতূহলে মুনিৰ ভুলাইলা মন, ভুলাইলা মন। এইবিলাক কাৱালীৰ সুৰ, এই এনেকৈ বিভিন্ন সুৰবিলাক আনি নাগাৰা নামত সংযোজন কৰিছে। এইটো নহয়, সুন্দৰভাৱে নাগাৰা নাম পৰিৱেশন কৰিব লাগে, ধৰ্মৰ বাণী বিয়পাই দিব লাগে। প্ৰেম যি গুৰুজনা যি হৰিনামৰ হয় বৈকুণ্ঠ প্ৰকাশে বহে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডকা ভেদি। এই সকলো ৰাইজৰ মাজত এই অসমৰ ভূমিত নাগাৰা নাম প্ৰচাৰ হওক, মই এইটো কামনা কৰিছোঁ। অমৃত ৰস বিয়পাই দিয়ক, নামৰ অমিয়া ৰস বিয়পাই দিয়ক। তেতিয়াহ'লে কি হ'ব, আমাৰ ভাই ভাই মিলা প্ৰীতি, পিতা পুত্ৰৰ মিলা প্ৰীতি, শাহু বোৱাৰীৰ মিলা প্ৰীতি আৰু সমাজ উন্নত হ'ব। নামৰ ভাল কাহিনীবিলাক যে কৃষ্ণৰ নাম নহয়, ভগৱন্ত পুৰুষৰ নাম নোহোৱা কাহিনী গাব নালাগে। ভগৱন্তৰ গুণ চৰিত্ৰ গাই মানুহক ধৰ্মৰ বাণী বিয়পাই দিয়াটো মই কামনা কৰিছোঁ। আচ্ছা, আমি আজি অনুষ্ঠান সামৰিম। এই মুহূৰ্তত আমি ক'ব খোজা কথাটো হ'ল যে আমাৰ অসমীয়া জাতিৰ চিনাকি আমাক শংকৰদেৱে বিভিন্ন ক্ষেত্ৰত দি গৈছে। ঠিক তেনেদৰে আমাৰ অসমীয়া জাতিৰ চিনাকি হ'ল আমাৰ নাগাৰা নাম, এটা আমাৰ পৰিবেশ্য কলা। এই নাগাৰা নাম যদি আমি যদি সঠিক ৰূপত যদি আমি আমাৰ সমাজত যদি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে এটা সময়ত আমাক নতুন প্ৰজন্মই, ভৱিষ্যত প্ৰজন্মই আমাক আজিৰ যিসকলে আমি নাগাৰা নাম চাইছোঁ বা লিখিছোঁ বা গাইছোঁ, তেওঁলোকক নিশ্চয় সুধিব, আমাৰ সম্পদ এটা আপোনালোকে নিৰ্দিষ্ট সময়ত কিয় ৰক্ষণাবেক্ষণ নকৰিলে, কিয় হেৰাই যাব দিলে। গতিকে সেইকাৰণে আমি সকলোৱে আজি একেমুখে আমি কেইটামান কথা মানি চলিব লাগিব। সেইকেইটা হ'ল, নাগাৰা নাম হ'ল ধৰ্মৰ উদ্দেশ্য, অৰ্থাৎ মানুহৰ জীৱন সম্পৰ্কে জ্ঞান দিয়াৰ এটা মাধ্যম। আৰু তাত যি ধৰণৰ পৰিৱেশ এটা, যি ধৰণৰ পদ্ধতি, যি ধৰণৰ লিখনি, যি ধৰণৰ সুৰ, যি ধৰণৰ অংগী ভংগী, যি ধৰণৰ ৰস প্ৰয়োগ কৰিলে আমাৰ সমাজখনৰ আমি জ্ঞান দিব পাৰিম, সেইবোৰ কথা আগত ৰাখি আমি সেইবোৰ কৰি যাব লাগিব। নহ'লে আমাৰ নাগাৰা নাম শেষ হৈ যাব। আৰু এখেতে কোৱাৰ দৰে যে পৰিৱৰ্তন লাগিবই আমাক, কিন্তু সেই পৰিৱৰ্তনে যাতে আমাৰ নাগাৰা নামক বিকৃত নকৰে, আমাক অসমীয়া সমাজক আনৰ ওচৰত যাতে হাঁহিয়াতৰ পাত্ৰ নকৰে, যে একো এটা নোহোৱা অসমীয়া সমাজ পাশ্চাত্যৰ সুৰবিলাক লৈ আমি নাগাৰা নাম যেন চলাই আছোঁ, এই ধৰণে যাতে কোনেও ক'ব নোৱাৰে, তাৰ আশা ৰাখি তাৰ বাবে সকলোকে প্ৰণাম জনাই অনুৰোধ জনাইছোঁ, আমি আমাৰ এই নাগাৰা নামক আমিয়ে জীয়াই ৰাখিব লাগিব। আৰু তাৰ বাবে আমি সকলোৱে প্ৰতিবাদ কৰিবৰ সময়ত প্ৰতিবাদ কৰিব লাগিব, আৰু যদি সহযোগ কৰিব লাগে তেতিয়া আমি সহযোগ কৰিব লাগিব। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক আমি লগ পাম। সকলোকে এতিয়া নমস্কাৰ।